কমিশন মাষ্টৰ EM দিগন্ত বৰুৱাই পুহিছে ভেৰুনীয়া গুণ্ডা। সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ গুণ্ডা বাহিনীৰ। দিগন্তৰ গুণ্ডা বাহিনীৰ কাণ্ডত লজ্জিত কলাইগাঁওবাসী। দিগন্ত বৰুৱা আৰু গুণ্ডা বাহিনীক সৰ্বত্ৰ ধিক্কাৰ। ওদালগুৰিৰ মুদৈবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ পাৰিষদ তথা BTRৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাৰ কমিশন ৰাজ আৰু দুৰ্নীতিৰ বাতৰি আমি সবিস্তাৰে প্ৰচাৰ কৰি আহিছোঁ। তাৰে অংশস্বৰূপে বৃহস্পতিবাৰে সৰজমিন তদন্ত কৰি বাতৰি পৰিৱেশন কৰিবৰ বাবে কলাইগাঁৱত উপস্থিত হৈছিল NB নিউজৰ গুৱাহাটীৰ সাংবাদিক ধৃতিৰাজ কলিতা আৰু ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়ম শইকীয়া। তেতিয়াই দুয়োৰে ওপৰত জঁপিয়াই পৰিছিল দিগন্ত বৰুৱাৰ গুণ্ডা বাহিনী। নেতৃত্বত আছিল ভৱেশ বৰা নামৰ দিগন্তৰ চোৱা চেলেকি চেলেকি নিপুতল হৈ পৰা এটা দালাল। এই কাণ্ডক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে এই ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ দাবী জনাইছে। লগতে দিগন্তৰ সম্পত্তিৰ তদন্ত কৰাৰো দাবী অসমীয়া যুৱ মঞ্চৰ। 10ৰ পৰা 12% কমিশন লয়। কমিশন মাষ্টাৰ হিচাপে পৰিগণিত হৈছে BTCত। গতিকে তেখেতে সেই কমিশনৰ টকাৰে তেখেতে যি পাহাৰসমূহ তেখেতে সম্পত্তি বা মাটি ক্ৰয় কৰিছে, সেই মাটিৰ সৰজমিন তদন্তৰ কাৰণে অহা এই সাংবাদিক দুয়োগৰাকীক আক্ৰমণ কৰাত আমাৰ অঞ্চললৈ এইটো শুভ লক্ষণ নহয় বুলি আমি ক'ব বিচাৰিছোঁ। কাৰণ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত এটা সমালোচনাৰ বিষয় হৈ পৰিছে, কলাইগাঁৱত কি আইন শৃংখলা ইমান অৱনতি হৈছে নেকি যে সাংবাদিক এগৰাকী নিজৰ দায়িত্ব পালন কৰি থকা সময়ত যি লাইভত আছিল, তেখেত টেলিকাষ্ট চলি আছিল, সেই মুহূৰ্তত 10ৰ পৰা 15গৰাকী ব্যক্তি তথা বিজেপিৰ কৰ্মী তথা দিগন্ত বৰুৱাৰ চামচা, বিশেষকৈ ভৱেশ বৰাৰ নেতৃত্বাধীন এই গুণ্ডাৰ দলটিয়ে গৈ সেই দুগৰাকী ব্যক্তিক যেনেকুৱা প্ৰহাৰ কৰিছে আৰু তেখেতসকলৰ কেমেৰা ভাঙিবলৈ চেষ্টা কৰিছে, এইটো বিশেষ দুৰ্ভাগ্যজনক। আৰু এই কাৰ্য যাতে পুনৰাই নঘটক তাৰে আমি আহ্বান জনাইছোঁ। আমি আজি আহ্বান জনাইছোঁ এই কাৰ্যত যিসমূহ জড়িত আছে এইসকলক তৎকালে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগিব। ইফালে চিপাঝাৰ প্ৰেছ ক্লাবে এই ঘটনাক গৰিহণা জনোৱাৰ লগতে সাংবাদিক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ দাবী জনাইছে। আচলতে গোটেই ঘটনাটো ইয়াকে গৰিহণাৰ যোগ্য আৰু ইয়াক গৰিহণা দিয়া আচলতে ভাষা নাই। কাৰণ দুৰ্নীতিৰ বিৰুদ্ধে তথ্য হোৱা বাতৰি পৰিৱেশন কৰি যদি সাংবাদিক এনে নিগৃহীত হ'ব লগা হয়, তাতকৈ ভয়ংকৰ কথা একো থাকিব নালাগে। কাৰণ আমাৰ চৰকাৰখনত যথেষ্ট বিশ্বাস আছে। এইখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে সহনশীল নীতি এটাৰ ব্যৱস্থা কৰিছিল আৰু এটা পৰিৱেশ সৃষ্টি কৰিছিল। তেনে এখন চৰকাৰ দিয়ক যদি সেইখন চৰকাৰে যদি জনপ্ৰতিনিধিয়ে এনেকুৱা আচৰণ কৰে, নিতান্তভাৱে গৰিহণাযোগ্য। কেৱল সাংবাদিকৰ ওপৰত আক্ৰমণেই নহয়, যিকোনো ধৰণৰ আক্ৰমণৰ কথা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আচৰিত কথা যে বিজেপি দলৰ যিগৰাকী EM, তেওঁ EM গৰাকীৰ ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰে প্ৰথমতে এটা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লৈছে, কিন্তু ঘটনা 24 ঘণ্টা পাৰ হ'ল। 24 ঘণ্টা পাৰ হোৱাৰ পিছতো কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ধুবুৰীৰ চাপৰ প্ৰেছ ক্লাবে সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীক। যোগীঘোপা প্ৰেছ ক্লাবেও ধিক্কাৰ জনায় এই ঘটনাক। NB নিউজৰ সাংবাদিকক যি BTCত কেমেৰা ভাঙি দিয়াৰ পৰা আৰম্ভ কৰি তেখেত আক্ৰমণ কৰা হ'ল, এই আক্ৰমণৰ ঘটনাক জয়গাঁও প্ৰেছ ক্লাবে তীব্ৰ ভাষাত গৰিহণা দিছোঁ। আৰু ইয়াত নিৰপেক্ষ তদন্ত হ'ব লাগে। তদন্ত হৈ দোষী যাতে হাৰি যাব নোৱাৰে। আমি ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা এজন ক্লিন মানুহ আৰু তেখেতে যি সাংবাদিকৰ প্ৰতি আচলতে তেখেতৰ দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতাখিনি যাতে এই ঘটনাৰ পৰা দেখুৱাই দিব পাৰে, তাৰ কাৰণে আমি জয়গাঁও প্ৰেছ ক্লাবৰ পৰা তেখেতক আহ্বান জনাইছোঁ। কাৰণ দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰণ কৰিলে বা বাতৰি সংগ্ৰহ কৰিবলৈ গ'লে একমাত্ৰ লক্ষ্য হৈ পৰে সাংবাদিকসকল। গতিকে আমি আজি নিৰাপত্তাহীনতাত ভুগিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে সাংবাদিক নিগ্ৰহ বা সাংবাদিক আক্ৰমণ কৰা কাণ্ডত জড়িত থকা কলাইগাঁৱৰ এইসকল দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। ইফালে APCCৰ অন্যতম সম্পাদক উৎপল গগৈয়ে এই ঘটনাক গৰিহণা দিয়াৰ লগতে EM দিগন্ত বৰুৱাৰ বিৰুদ্ধে তদন্তৰ দাবী জনায়। সাংবাদিকৰ ওপৰত গণতান্ত্ৰিক চৰকাৰ এখনে এনেধৰণৰ ব্যৱহাৰ কেতিয়াও কৰা যুক্তিসংগত কথা নহয়। গতিকেলৈ এইটো এটা আমি ধিক্কাৰ জনাইছোঁ। আমি সাংবাদিকক প্ৰহাৰ কৰা, সাংবাদিকক আক্ৰমণ কৰা এনে ক্ষেত্ৰত এক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এইটো এটা তদন্ত হ'ব লাগে। কোন EMৰ মানুহে
কেনেকৈ প্ৰহাৰ কৰিবলৈ পাইছে, নিউজ কৰিবলৈ যাওঁতে কেনেকৈ প্ৰহাৰ কৰিবলৈ পাইছে, এটা তদন্ত হ'ব লাগে। আৰু সেই EM-জনৰ ওপৰতো তদন্ত হ'ব লাগে যে তেওঁ EM হোৱাৰ পাছত কিমান ধনী হ'ল, কিমান টকা পইচা ধন সম্পত্তি অধিকাৰী হ'ল, এই কথাবিলাকো ইয়াৰ যোগেদি আজি এই বাতৰিটোৰ যোগেদি তদন্ত হ'ব লাগে বুলি আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ। ব্যুৰো ৰিপৰ্ট NB নিউজ। Jangan